নমস্কাৰ গুৰুমণ্ডলী এই নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে। এইখিনিতে এটা বিশেষ বাতৰি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ যে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত যিখিনি মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা আছে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ খবৰ আহিছে। সংবাদ পত্ৰত প্ৰকাশিত বাতৰি অনুসৰি মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকাসকলৰ মাহিলীত বেতন 900 টকাৰ পৰা 6000 টকালৈ বৃদ্ধি কৰা হৈছে। আজি অনুষ্ঠিত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সংস্থাৰ আৰু শিক্ষামন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই সিদ্ধান্তত আৰু এটা কথা কোৱা হৈছে যে এতিয়াৰ পৰা মধ্যাহ্ন ভোজন কৰ্মীসকলে প্ৰতিমাহে তেওঁলোকৰ দৰমহা লাভ কৰিব। গতিকে নিশ্চিতভাৱেই অসমৰ প্ৰতিজন মধ্যাহ্ন ভোজন কৰ্মী বা সহায়িকাৰ পৰিয়ালৰ কাৰণে এটা অত্যন্ত ভাল খবৰ।